গোগামুখত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী সভাপতি ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিজেপি অগপ টিএমপিকে গণশক্তিকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ ৩ শতাধিক নেতা কৰ্মীৰ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পাছৰে পৰাই উত্তৰ অসমত সাংগঠনিক ভেটি দুৰ্বল হৈ থকা কংগ্ৰেছৰ ভাল দিন আহিছে নেকি কিয়নো শাসনত থকাৰ পিছতো বিজেপি আৰু বিজেপি মিত্ৰজোঁটত থকা সহযোগী দলৰ প্ৰায় ৩ শতাধিক নেতা কৰ্মীয়ে নিৰ্বাচনৰ কোনো ধামখুমীয়া নথকা অৱস্থাতো কংগ্ৰেছত কৰিছে যোগদান পূৰ্বতে আজি যোগদান অনুষ্ঠিত হোৱা স্থানসমূহত কংগ্ৰেছৰ সাংগঠনিক ভেটি অতি দুৰ্বল আছিল সেই কথা উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি খুদ ভূপেন বৰাই ক'লে অসমত যে ৰাজনৈতিকভাৱে পৰিস্থিতি পৰিৱৰ্তন হৈছে সেইটো আজি গোগামুখৰ এই অনুষ্ঠানটোৱে দেখুৱাই দিছে এগৰাকী অধ্যাপক বা বিজেপি দলৰ যুৱ নেতা শচীন দলে ডাঙৰীয়া নেতৃত্বত বিজেপি এজিপি গণশক্তি প্ৰায় ৩০০ নেতা কৰ্মীয়ে আজি আমাৰ লগত যোগদান কৰে মই ইতিমধ্যে সভাত কৈছোঁ যে ৩ বছৰ আগত যেতিয়া মই ইয়ালৈ আহিছোঁ নতুন সভাপতি এতিয়া ৫০জন মান মানুহক মই লগ পাইছিলোঁ গোটেই অসমত সেই মিটিংখন তোৰ লৈছে এই ভূপেন বৰাৰ সভাত ৫০জন মানুহ হোৱা নাই আজি যিটো ৰাইজৰ সমাগম ইয়ে প্ৰমাণ কৰে যে ৰাজনৈতিকভাৱে বতাহে দিশ সলাইছে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ মনৰ ভাৱটো গম পোৱাৰ কাৰণে MSC ইলেকশ্যন পাতিবৰ কাৰণে দুধুৰ হৈ আছে উল্লেখযোগ্য যে বিজেপিৰ প্ৰাক্তন নেতা গোগামুখৰ যুৱ সমাজকৰ্মী তথা অধ্যাপক শচীন্দ্ৰ দলেসহ প্ৰায় ৩ শতাধিক নেতাকৰ্মীৰ যোগদান অনুষ্ঠানৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰত যে মুখ্যমন্ত্ৰীগৰাকীৰ নিয়ন্ত্ৰণ নাই এই কথাটো ১০০% বিশ্বাসযোগ্যভাৱে প্ৰতীয়মান হৈছে কাৰণ তেওঁ বিভাগবিলাকে পইচা খৰচ কৰিব পৰা নাই পইচা চৰকাৰে ঘূৰাই বিচাৰিবলগীয়া হৈছে বিভাগৰ যদি পইচা খৰচ কৰাৰ সামৰ্থ্য নাই তাৰ কাৰণে মুখ্যমন্ত্ৰী যোগেৰে হ'ব নহয় অসমত হোৱা প্ৰতিটো ভাল কামৰ কাৰণে যেনেকে চৰকাৰে ক্ৰেডিট ল'ব বিচাৰে এই বেয়া কামবিলাকৰ ডিছক্ৰেডিট ল'বলৈ আপুনি কিয় পিছুৱাই গৈ যায় কালি কৈ আছে যে আমাৰ অসম ভালেই চলি আছে আমাৰ একো আৰ্থিক প্ৰব্লেম হোৱা নাই অসমৰ সাধাৰণ পৰিয়ালবিলাকৰ যেতিয়া আৰ্থিক সমস্যা নাথাকে তেওঁলোকে কি বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰ জুলুঙালৈ ধাৰ বিচাৰি ঘূৰি ফুৰে নেকি যদি অসম যদি আৰ্থিকভাৱে জুৰুলা হোৱাই নাই অসমত যদি আৰ্থিক বিশৃংখলিত পৰিস্থিতি হোৱাই নাই তে আপুনি ২২ দিনত ৫৫০ কোটি টকা লোন কিয় লৈ আছে সমান্তৰালকৈ ভূপেন বৰাৰ ঘোষণা দুৰ্গা পূজাৰ পাছৰে পৰাই অৰ্থাৎ ২০ অক্টোবৰৰ পৰা কংগ্ৰেছে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিব জোনাই টু সোনাই যাত্ৰা গোগামুখৰ পৰা জীৱন দত্তৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ